প্ৰথম বুলি ক'লেও ভুল নহ'ব যি পদক্ষেপ ল'লে আৰু মাননীয় হাইকোৰ্টে মাননীয় লোৱাৰ কোৰ্টে আমাৰ এটা যি তেওঁলোকে আজি শুনানি লোৱাৰ পিছত যি হুকুম তেওঁলোকে জাৰি কৰিলে কেছ চলি থকা অৱস্থাত আমাক তেওঁৰ প্ৰপাৰ্টি প্ৰায় বেংকৰ 16টাতকৈ অধিক বেংক একাউণ্টৰ জৰিয়তে তেওঁৰ তেওঁলোকে তাৰ যেতিয়া তেওঁক সোধা হ'ল তেওঁক যেতিয়া জেৰা কৰা হ'ল তেওঁ তাৰ কোনো সঠিক উত্তৰ তেওঁ দিব নোৱাৰিলে আৰু সমগ্ৰ অসমত এই অভিযান আৰম্ভ হৈছে আৰু বিশেষকৈ মৰিগাঁও জিলাত যিসকল আমাৰ চাইবাৰ অপৰাধী আছে তেওঁলোকক আমি পোনপটীয়াকৈ ক'ব বিচাৰোঁ যে মৰিগাঁও আৰক্ষীয়ে তেওঁলোকক সোধাই নেৰে আৰু এইটো মাত্ৰ আৰম্ভণিহে আৰু ইমান ডাঙৰ এটা প্ৰপাৰ্টি প্ৰায় ৭৫ লাখ টকাৰ এটা প্ৰপাৰ্টি আজি জব্দ কৰা হৈছে আৰু জিলা প্ৰশাসনে আমাৰ ৰেভিনিউ ডিপাৰ্টমেণ্টে এই মাটি টুকুৰা আমি জব্দ কৰিছোঁ আৰু কেছ চলি থকা অৱস্থাত মাটি তেনেকৈ কোৰ্টে অৰ্ডাৰ দিয়াটো এইটো প্ৰথমবাৰৰ বাবে এই তেনেকুৱা ধৰণৰ এটা অৰ্ডাৰ পোৱা হৈছে আৰু এইটো অসমৰ বাবে নহয় সমগ্ৰ ভাৰতবৰ্ষৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ এটা পদক্ষেপ ধন্যবাদ পদক্ষেপ লোৱা হৈছে নিৰ্দেশত হয় আমাৰ সকলোৱে গম পায় যে মৰিগাঁও জিলা অলপ চাইবাৰ ক্ৰাইমৰ ক্ষেত্ৰত অলপ প্ৰমিনেণ্ট প্লেচ পাইছে আমি ইতিমধ্যে গম পাইছে যোৱা 2 বছৰত আমি বৃহৎ সংখ্যক চাইবাৰ অপৰাধীক আমি গ্ৰেপ্তাৰ কৰিছোঁ 250ৰ ওপৰ চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ কৰিছোঁ কিন্তু আমি দেখিছোঁ যে চাইবাৰ অপৰাধীসকলে বিভিন্ন বেংকক ঠগ প্ৰবঞ্চনা কৰি যিসমূহ টকা আহৰণ কৰিছে এইবিলাক বিভিন্ন কামত ইনভেষ্ট কৰিছে বিনিয়োগ কৰিছে আমি তদন্ত কালত আমাৰ লাহৰীঘাট মৰিগাঁৱত 2টা কেছ আছিলে শৰীফুল ইছলাম বুলি এজন ব্যক্তিৰ বিৰুদ্ধে আমি তেখেতৰ গোটেই বেংক একাউণ্টবিলাক পৰ্যালোচনা কৰি গম পালোঁ যে বহুত টকা ঠগ প্ৰবঞ্চনা কৰি তেখেতে নিজৰ একাউণ্টত তেখেতৰ পৰিবাৰৰ একাউণ্টত ঘৰৰ মানুহৰ একাউণ্টত ভৰাইছে এই গোটেই তথ্যবিলাক আমি কোৰ্টত পেছ কৰিলোঁ কৰাত তেখেতে প্ৰপাৰ্টি কিনাৰ কথাও গম পালোঁ আৰু সেইমতে আমি কোৰ্টত মহামান্য আদালতত প্ৰেয়াৰ দি পেলাই তেখেতে যি সম্পত্তি আহৰণ কৰিছিল জব্দ কৰাৰ কাৰণে প্ৰচেষ্টা হাতত লৈছোঁ আৰু সকলোৱে জানে যে আমাৰ ভাৰতীয় ন্যায় সুৰক্ষা সংহিতাৰ অধীনত 107 ধাৰা তাতে এনেকুৱা প্ৰপাৰ্টি জব্দ কৰাৰ কাৰণে ব্যৱস্থা ৰাখিছে আৰু সেই আইনৰ আমি সুযোগ লৈ আমি তেখেতৰ প্ৰপাৰ্টি জব্দ কৰিছোঁ আজি আমাৰ আয়ুক্ত মহোদয় আহিছে আমাৰ চাৰ্কল অফিচাৰ আছে তেখেতসকলৰ নিৰ্দেশনাত আমি যিখন প্ৰপাৰ্টি তেখেতসকলে সংগ্ৰহ কৰিছিলে শৰীফুল ইছলামে আমি জব্দ কৰিছোঁ আৰু এই অভিযান আমি অন্যান্য চাইবাৰ ক্ৰিমিনেলবিলাকৰ ক্ষেত্ৰতো আমি প্ৰয়োগ কৰিম আৰু যিখনো আমি সম্পত্তি এনেকৈ অন্যায়ভাৱে বা এনেকৈ ঠগ প্ৰবঞ্চনা কৰি আহৰণ কৰিছিলে প্ৰায়বিলাক সম্পত্তি আমি তেনেকৈ পৰ্যালোচনা কৰি আছোঁ আৰু জব্দ কৰিবৰ কাৰণে আমি চেষ্টা চলাই আছোঁ এই ফ্ৰডষ্টাৰবোৰে ছাৰ কেৱল ৰাজ্যতে নহয় দেশৰ বিভিন্ন প্ৰান্তত নতুন দিল্লীতো বিভিন্ন ধৰণৰ ৰাজ্যত তেওঁলোকৰ এই তাৰমানে গোটেই বস্তুটো তাৰমানে কি আমাৰ যিবিলাক পেন কাৰ্ড বিভিন্ন ব্যক্তিৰ পেন কাৰ্ড বিভিন্ন মাধ্যমৰ যোগেদি তেখেতসকলে আহৰণ কৰে আৰু ভুৱা পেন কাৰ্ড বনায় আধাৰ কাৰ্ড বনায় ভুৱা চিম কাৰ্ড লয় এইটো গোটেই বৃহৎ নেটৱৰ্ক চলি আছে ইতিমধ্যে বিভিন্ন ৰাজ্যৰ আৰক্ষীয়েও আমাৰ এনেকুৱা ফ্ৰডষ্টাৰবিলাকক আমাৰ ইয়াৰ পৰা গ্ৰেপ্তাৰ কৰি নিছে অলপ দিন আগতেও পণ্ডিচেৰীৰ 2জন মানে ব্যক্তিক পণ্ডিচেৰী পুলিচক আমি গতাই দিছোঁ অলপ দিন আগতে আমি মুম্বাই পুলিচক গতাই দিছিলোঁ গতিকে এইবিলাক তথ্য এইটো সকলোৱে জনাটো উচিত যে যিবিলাক আমাৰ চাইবাৰ ক্ৰাইম হয় এইবিলাকৰ তথ্য ক'ৰবাত নহয় ক'ৰবাত লিপিবদ্ধ হৈ থাকে গতিকে চাইবাৰ ক্ৰাইম কৰি কোনো বাচি যাব নোৱাৰে হয়তো পলম হয় আমি তদন্ত কৰোঁতে অলপ সময় লাগে কিন্তু চাইবাৰ ক্ৰিমিনেলবিলাক ধৰা পৰিবই আৰু তেখেতসকলে যি সম্পত্তি আহৰণ কৰিছে এইবিলাক জব্দ হ'বই কোনো বাচি যাব নোৱাৰে এই কথাটো আমাৰ ৰাইজেও বুজাটো উচিত যিকোনো ডিজিটেল এভিডেন্স আমি যিকোনো প্ৰকাৰে আহৰণ কৰি আমি যিসকল দোষী আছে তেখেতসকলক কাঠগড়াত থিয় কৰাবলৈ আমি প্ৰচেষ্টা অব্যাহত ৰাখিম আৰক্ষীয়ে চাইবাৰ অপৰাধীবোৰক এটা কৰিব বিচাৰিছে নেকি যে এই অপৰাধৰ পৰা আঁতৰি থাকক হয় এইটো আমিতো কৈয়ে আছোঁ যে ডিজিটেল এভিডেন্স যিকোনো মুহূৰ্তত য'ত ত'ত লিপিবদ্ধ হৈ থাকে গতিকে এনেকুৱা ধৰণৰ চাইবাৰ ক্ৰিমিনেলে ভাবিছে যদি আমি ফেক ভুৱা এড্ৰেছ দেখুৱাই ভুৱা মানে আইডেণ্টিটি আমি চুৰ কৰি পেলাই এনেকুৱা ক্ৰাইম কৰি সফল হ'ব পাৰিম এইটো মিছা কথা যিকোনো মুহূৰ্ততে আমি আমাৰ তদন্ত অকণমান লেহেমীয়া যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত